Happy birthday to you. Happy birthday to you, Petla. Happy birthday to you. Happy birthday. Thank you. Thank you. Happy birthday Gudia. Yummy. Kita coba ke pelong gede. Manu to nimen. Ya kan kan kan. অবস্থা বেয়া নহয় মই মুখ খাব নালাগে না পাছত তুললে বেক সাইডে কি আছে খাবলে মই বাকি না পাবো ভুল লাগি গল নহয় একদম পাঁচ কোৱা নিচিনা কৰিবলৈ আজিকালি আমি ইমান উৎপাত নকৰো বেছি কেক খানানে নকৰো মানে এনে বেয়া লাগে আৰু কেকটো খাবলৈ ধুনীয়া হয় এনে ওয়েস্ট কৰা নিচিনা হয় যে ভাল লাগিছে নিবলৈ আহা শুনিম এইটো নাছিলে আকৌ খাবা নেকি এটা চবচে ডাঙৰ এটা খালে কৈছে Hello everyone, good morning সকলোকে মোৰ পুনৰ এটা ভিডিঅ' সৈতে আপোনালোক সকলোকে স্বাগত জনাইছোঁ আজি মনো বিহু আজি সকলোকে আপোনালোকক বিহু শুভেচ্ছা জনালো কালি ভালকে বিহু শুভেচ্ছা জনোৱা হোৱা নাছিলে আজি মনটো অলপমান ভাল লাগিছে আজি এনো সৰুৱে ডাঙৰ সেৱা কৰে ৰাতিপুৱা শুই উঠি গা পা ধুই সেৱা কৰি আৰু ঘৰলৈও যাম এবাৰ এপিনে প্ৰিয়ংকাহঁতৰ মাহঁতকো সেৱা কৰিবলৈ যাম তাৰপিছত আকৌ আমাৰ ঘৰলৈও যাম গোটেইখিনি সেয়া বাকী দিনটোত কি কৰোঁ আপোনালোকক দেখাম বিহু দিনটোত আজি কি কৰোঁ দেখাম অলপ স্কিপ নকৰাকৈ চাব আমাৰ এই ৰঙালী বিহুটো এনেকুৱা এটা উৎসৱ য'ত আনন্দ ফূৰ্তি সকলোবোৰ সোমাই থাকে ইজনে সিজনক সেৱা জনোৱা সৰুৱে ডাঙৰক সেৱা কৰা কিবা যদি ভুল ভ্ৰান্তিও থাকে তাতো মাফ হৈ যায় সেনেকৈ আমি সকলোৱে ৰাতিপুৱা শুই উঠি গা পা ধুই প্ৰথমতে মানুহজনকে মই শৰাইখন দিলোঁ আমি গোটেই তিনিজনীয়ে আৰু ঘৰখনৰ জ্যেষ্ঠজনক সেৱা জনালোঁ ইজনে সিজনৰ উপহাৰো দিয়া দি কৰিলোঁ আৰু আমি আশীৰ্বাদ দিব নাজানো আমি এপিনে নেনা বাহেতেও আমাক আশীৰ্বাদ দিছে তেহেঁতিও দিব নাজানে তাৰ মাজত জমনিও হৈছে আমি যিহেতু সৰু হয় আশীৰ্বাদ কেনেকৈ দিয়ে সেয়াও নাজানো তেনেকৈ দিছোঁ আৰু প্ৰিয়ংকাহঁতক আমি দিলোঁ আৰু নেনা বাহেতি আমাৰ দুটা পৰিয়ালক দিলে তেনেকৈ দিয়া দি হ'ল আৰু এনেকৈ শিকিম ছেকেণ্ড বৰজনা প্ৰিয়ংকাহঁতৰ বহুত চপা দিছে হ্যাঁ কইছে রে পয়সা দিয়ে আমি সব কেনা বহুত হব লাগে দিদা একেবারে চাকরি করলে হয় আপকায় ফেক দিতে এতে রাখি ভাল কই আর এলে কিবা পেট কই না না বহুত কবল কি মই কবল আও প্রিয়ঙ্কা কবলে সরাও কবল বুঝলে এখানে কি হই যায় যে এই বছরটো নাসিব পায় যে পিক কে যা হৈ গল যা মোক বহিবলৈ মাতিছিলি যা বুলি কওঁ অখন মানে এবাৰ আমাৰ ইহঁতক ইটাকতো সেৱা কৰিব নোৱাৰো সেইকাৰণে দুইটাকে হাতে হাতে দিছো দেই তেওঁৰ হা দুইটা আছে এখন দে গামোচা দে বিহু বুলি গামোচা চাইডে এখন হাই বিহু ডাঙৰ বাইদেউ বুলি দিছে হালকা হাবি দিলো হালকা মুখখন ওলালে মোক ভিডিঅ'টো দি দিবি আমি এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ প্ৰথমতে প্ৰিয়ংকাহঁতৰ ঘৰত তাৰপিছত আমাৰ ঘৰত গ'লে ভাইটি আৰু নেনাবা আগত অকণমানটো পানী থকাৰ কাৰণে
সেৱা কৰি হৈ গ'ল এতিয়া আমাৰবিলাকৰ ঘৰতো সেৱা কৰি আহোঁগৈ আৰু খোজকাঢ়ি যাওঁ না দোকান এখন ওলাইছোঁ মই নতুন চাদৰ নহয় দেই মই অকল ব্লাউজ নজানো মানে আছিলে চাদৰ নতুন পিন্ধিলোঁ আৰু কোনোবাই সুধিছে নেকি বাৰু কচোন ইয়াত যে তোৰ এখন নতুন বুলি ক'ব নেকি কোনোবাই চাবা নহয় আমাৰ নতুন চাদৰ নতুন ব্লাউজ চব নতুন নতুন দোকানো বন্ধ সেয়া উঠি লওঁ দেই আমি আমাৰ ঘৰত দেখিছে নাই গাড়ীলৈ প্ৰথমবাৰ গাড়ীত আহিছে যে ঘৰলৈ কপৈ নাক ভিয়াই ভিয়াই আহিছে আনকালে খোজকাঢ়ি তলকে আহে যে আজি একদম গাড়ীত আহিছে পুৰা চুটো কোনোৱে নাই বিনা ডাঙৰ কৰি আহিছে গাড়ী সোমোৱাকে একেবাৰে গোটেইজনী ওলাই মেলি একদম ধুনুতি হৈ আছে একেবাৰে আমি গোটেইখন আহিছো কেক লৈ আহিছো লগ জোৱাই কেক বাৰ্থডে কেক এতিয়া মায়ে এইবিলাক তিল পিঠা বনালে দেই আৰু এয়া কেক ভুজিয়া চাহ খাই ল আমাৰ লগত মাও যাব ললো এইপিনে মা শৰাই দিব লৈছো আমি ৰখ শৰাই একো নাই এনেকে কৈ দিলো মা এখন শৰাই নাই নাবা শৰাই দিছো দেই চুই দিছো এনেকে পৰিলে বোলো কলপাত কেইখন লৈয়ে যাওঁ নেকি আমি দেই আজি একদম সোমাই আমাৰ একেবাৰে বিহু উপহাৰখিনি লওঁতে যাব আজি এতিয়া মাহঁতৰ ঘৰত সোমালো ইয়াত মায়ে আমাক বিহু উপহাৰ দিলে চবকে দিছে আমাৰ এখেতেতো পিন্ধিয়ে ল'লে প্ৰথমতে প্ৰিয়ংকাই দিয়াটো পিন্ধি আহিছিলে এয়া মজা লাগিছেনে আৰু আমালৈ ইয়াত আছে এতিয়া আমাৰ ঘৰলৈ যাওঁ আমাৰ ঘৰতো গৈ বিহু খাওঁগৈ আৰু আমিও এতিয়া ঘৰ আহি পালোহি ঘৰ আহি পাই প্ৰথমতে মাৰ ফটোখনৰ ওচৰতে ধূপ এডাল জ্বলালোঁ মানুহজনে আৰু মই যিহেতু আজি বছৰেকৰ বিহুটো জীয়াই থকা হ'লে হয়তো মাৰ পৰা আশীৰ্বাদটো পালোঁ হ'লে কিন্তু এতিয়া মা নাই এনেকৈ সদায় প্ৰতি বছৰে মাৰ ফটোখনৰ ওচৰতে চাকি গছ জ্বলাই ধূপডাল জ্বলাই আমি ঘৰৰ সকলোৱে প্ৰাৰ্থনা কৰোঁ যাতে আহিবলগীয়া দিনবোৰ ভালে কুশলে আমাক আশীৰ্বাদ দিয়ে আৰু বহুত পুৰণিৰ পৰা চলি অহা আমাৰ আহোমসকলৰ কিছুমান নীতি নিয়ম থাকে যেনেকৈ মৃতকত দিয়া নিয়ম ঘৰত বিয়া হওক বা সকাম হওক বছৰেকৰ বিহুটো সোমালে মানে বিহু সংক্ৰান্তিয়ে সদায় মৃতকলে বুলি প্ৰথমতে আগবঢ়াই লোৱা হয় আৰু আমাৰ মৃতকলে বুলি সদায় সাজ আৰু মাংস অলপ এনেকৈ আগবঢ়োৱা হয় আৰু সৰুৰ পৰা যি দেখিছোঁ ঘৰত আমাৰ আইতাহঁতৰ ঘৰত যেনেকৈ মৃতকৰ নিয়ম দদৌ আইতাহঁতক কৰিছিলে তেনেকৈ আজিও মই আপোনালোকক জনাই নজনাই কিছুমান কথা কৈছোঁ যিখিনি সৰুৰ পৰা দেখি আহিছোঁ তাত যদি কিবা কিবি ভুল ভ্ৰান্তিও থাকে ক্ষমা কৰিব পালোহি ঘৰ আহি পালোহি আহি পাই এইপিনে চাদৰখনো সলাই ললোঁ বৌক অলপ হেল্প কৰি দিব লাগিব যে বৌক অলপ হেল্প কৰি দিব লাগিব যে আৰু আমি চাৰিজনী আছোঁ এইপিনে চাহ লৈ আহিছে পিঠা একদম বৌয়ে ঠিকছে ধুনীয়াকৈ বনাইছে আৰু এইটো কি পিঠা জানো এইটো হুতুলি পিঠা এইটো মালপুৰা তাৰপিছত এয়া চুজি লাডু তিল লাডু তিল পিঠা কেক চাহ খাই লো আৰু দেই আমি চাহ খালোঁ এতিয়া আমাৰ ইহঁত গোটেই তিনিটাই চাহ খাইছে আৰু মুণ্ডা ভাইটি তুলু বৌয়েকজনীয়ে অকণমান হেৰি কৰি দিছে আৰু লগত বহি দিছে হাই কৰি দিয়ক চবকে হাই কৰি দিয়ক নমস্কাৰ কৰি দিয়ক ৰঙালী বিহু মুখে ক'লে হ'ব হাতেৰে দেখুৱাব নালাগে ৰঙালী বিহু শুভেচ্ছা থাকিল এবাৰ মনটো ভাল লাগিছে মানুহৰ বিহুবিলাকলৈ সেয়া কৰিবলৈ আহিলোঁ এইপিনে
মেচিনো চলি আছে পুৰা নকৰিলোঁ এইপিনে মালে সাঁজ আৰু সান্দহগুৰিৰ লগত কুকুৰা মাংস মা মিটুকত দিয়া বনাইছিলে এইপিনে প্ৰিয়ংকাহঁতৰ মাকক দি থওঁগে মা সলনি মা আকাও ক'ত আছে মা ক'তছে চাহ মাক ইয়াতে দিছোঁ বেটিৰ লগত আছে যে সেইটো কাৰণে এইপিনে মালে বনোৱা ৰহি আমাৰ আহোমৰ হয় নাই নিয়ম আহোমৰ নিয়ম এনেকৈ বিহুত ঘৰলৈ আহিলে এনেকৈ ৰহি উলিওৱা হয় আৰু সাঁজ ওলোৱা হয় তাতে মোৰ মনটো বেছি কেলে ভাল দিছে জানে মালে বনোৱা মা বুলি মা ভাগৰ মনটো সন্তুষ্ট হ'ব সেইটোৱে খাই ল'ব দে মা ভাত খাবলৈ এতিয়া হৈছে আৰু সেইকাৰণে ভাত খোৱা আগে আগে সেৱাবোৰ কৰি লওঁ আৰু মোৰ এই মৰমৰ জা ছোৱালী দুজনী মই সিহঁত দুজনীক পাই বহুত সুখী আৰু ইজনী তিনিজনীক পাই বহুত সুখী মুঠতে ক'বলৈ একো ভাষা নাই মুঠতে আৰু এই কথাৰ মাজতে ইহঁত দুজনী কথাটো আজি যে ক'লোঁ এষাৰ কোৱাৰ কাৰণটো এইটোৱে আজি যিহেতু বিহু হয় বিহুৰ দিনা মানুহজনৰ ঘৰত সেৱা কৰাৰ লগতে মোৰ নিজৰ জন্ম ঘৰখনলৈও মোৰ যাবলৈ মন যায় মোৰ পাপা মা নাই যিহেতু পাপাৰ ওচৰত সেৱা কৰিবলৈও মোৰ মন যায় পাপাৰ ওচৰলৈ আহিব মন যায় আৰু সেইটো বস্তু ইহঁতেও মোক বুজি পাইছে আৰু ময়ো বুজি পাইছোঁ যে প্ৰিয়ংকা ঘৰলৈও যাব লাগিব যিহেতু তাইৰো দেউতাক নাই তেহেঁতৰ ঘৰতো গৈ পিনে সেৱা কৰিলোঁগৈ আৰু আমাৰ দুজনী ঘৰ দুখন ওচৰা ওচৰি হোৱাৰ কাৰণেহে আহিবলৈ পাৰিছোঁ নেইনাবাহঁতৰ দূৰ কাৰণে আমি যাবই নোৱাৰিলোঁ জয়পুৰত আৰু এয়া নেইনাবাও বুজি পায় যে যোৱা সম্ভৱ নহয় বুলি সেয়াই বাকী বেছি দীঘলীয়া নকৰোঁ কথাখিনি ক'লে একদম ওলায়ে গৈ থাকে বহুত দীঘলীয়া হৈ যাব সেইটোৱে আৰু মানুহৰ জীৱনত বহুত দুখ সোমাই থাকে আৰু এই দুখখিনি ইজনীয়ে সিজনীক বা ইজনে সিজনক বুজি পোৱাটো বহুত ডাঙৰ কথা হয় যেতিয়া বুজি পায় তেওঁলোক সদায় একেলগতে মিলিজুলি সদায় থাকিব এনেকৈ আমি গোটেই তিনিজনী মিলিজুলি সেইটো কাৰণেই থাকোঁ কাৰণ ইজনীয়ে সিজনী আৱেগবোৰ বুজি পাওঁ আজি সেইকাৰণে ভগৱানে আমাক মিলা প্ৰীতিও থাকিবলৈ শক্তি দিছে আৰু যাতে সদায় এনেকৈ থাকোঁ সেয়া আপোনালোকেও আশীৰ্বাদ কৰিব আৰু মোৰ ফালৰ পৰা সদায় মই সেইটোৱে বিচাৰোঁ ভগৱানৰ ওচৰত আমাৰ বিহু উপহাৰ দিয়া দি হৈছে ইটো সিটো দি দিয়া বিহু উপহাৰ দিয়া ৰবা ইমান যে ভাল লাগিছে ইটোৱে সিটোক দিয়া দি হৈছে এবাৰ সৰু আইটিয়ে দিছে দেই আমাৰ থেংক ইউ থেংক ইউ কৰি দিব তাৰপিছত বিহু উপহাৰ ভাত আৰু লাগিব তাৰপিছত মানে হেৰি চিলি চিকেন হেৰি দিওঁ ৰাইচ বিহু বুলি খাব দিছোঁ আৰু খাই যে আমাৰবিলাকৰ ঘৰত সেইকাৰণে আৰু এইবিলাক চব বৌয়ে বনাইছে ভালকৈ কৰিবলৈ হোৱাই নাই মই ধুনীয়াকৈ ৰেষ্ট কি বনাইছে কৈ দে প্ৰিয়ংকা সজিনা জিৰা ৰাইচ সজিনা কাৰী তিল গাহৰি চালাড দাইল ঔটেঙা চাটনি চালাড এয়া আজি আমাৰ ৰেচিপি বৌয়ে বনোৱা এইপিনে তিল গাহৰি আৰু এয়া চিলি চিকেন চালাড আৰু চাটনি আৰু এইপিনে সজিনা কাৰী খোৱা দেই আমি মাটিতে বহিছোঁ নেনাবা এইপিনে চাই দিয়া কেনেকুৱা হৈছে খালি আমি লগ খালে মানে মাটিতে বহি খোৱা হয় দেই চবে হেৰি নেনাবা প্ৰিয়ংকা আৰু মা সিহঁতি খালে এতিয়া বৌ আৰু মই খাইছোঁ আৰু ভাত আমি দুজনী জ্বলোৱা
পটকত বৈ বনাই মেলি আজৰি হ'ল আৰু অকণমান সময় হ'ল বাৰু এই বহুত আইটেম বনাই দিলে ন কি সেই বনাই দিলে তাৰপিছত এতিয়া খাই লওঁ এতিয়া আমিও খাই বৈ আজৰি হৈ গ'লোঁ এইপিনে ইহঁতিও যাব লৈছে নেনাবাহঁতি একেবাৰে মানে মৰাণলৈ যাব হয়নে তাৰপিছত কেতিয়া লগ পাম আৰু এবাৰ তোমালোকে যাবা আমি ঢেৰবাৰ আহিলোঁ যাম আৰু চব যায়গে চবতে যাব লাগিব চব ঘৰলৈ মই অলপ সময় ৰখি দিওঁ অকণমান কাম কেইটামান কৰি থৈ যাওঁ অকলে বেয়া লাগিব ন যি হওক ইমানকৈ সেই কাম বনবোৰ আছে এনেই বেয়া লাগে আৰু থৈ যাবলৈ এনেকৈ ওচৰতে যিহেতু ঘৰটো অকণমান দেৰি পিছতে মই যাম আৰু বৌক অকণমান আজৰি হেল্প কৰি লওঁ সেয়াই বাকী আপোনালোকে কেনেকুৱা পালে ক'ব আজি আমাৰ ঘৰত গোটেইখিনিয়েতো ভালে পালে বৌয়ে একদম পূৰা পিঠা পনা চব বনাই মেলি বিহু বুলি ৰেডি আজৰি কৰি আৰু লগতে আৰু খোৱা বোৱাখিনিও বহুত ধুনীয়াকৈ বৌয়ে বনালে ৰেচিপিখিনি সেয়াই আৰু যোৱা দে বাই বাই চবকে যা চেণ্ডেল মই লৈ যাম যোৱা ঘৰৰ পৰা আহি পালোহি আজি বিহু বুলি সঁচাকৈ আজি বহুত মনটো ভাল লাগিছে বাকী কেইদিন বহুত মন বেয়া কৰিয়ে মানে গ'ল হ'লেও নেনাবাহঁতি আছে বা প্ৰিয়ংকাহঁতিৰ লগত আছে বুলিয়ে মনটো অলপমান মানে ভাল লাগি থাকে মনত পৰে কি বেটা কি যা পাপা ওচৰলৈ যোৱা পাপা উঠাই দিয়ে যোৱা আজিকালি ভিডিঅ' কৰিলে বহুত দিগদাৰ দিয়ে সেয়াই আৰু বেয়াখিনি বাৰু এতিয়া নকওঁ ভালখিনিয়ে ক'ম মই এতিয়া আজিৰ দিনটোত কমচে কম এই কথাখিনি মানে নুলিয়াওঁ ভালকৈ ক'ম আপোনালোকক আৰু সদায় কম বুলি কৈ আছোঁ বিহুটো ভালদৰে গৈ লওক আপোনালোকৰো গৈ লওক আমাৰতো বাৰু ভালে যোৱা নাই তথাপিও আজিৰ দিনটোত বহুত ভালকৈ গ'ল আজি বিহু বুলি আমাৰ মানুহজনৰ ঘৰখনত সেৱা কৰি চবৰ পৰা আশীৰ্বাদ ল'লোঁ সকলোকে সেৱাও কৰিলোঁ তাৰপিছত আমাৰ ঘৰলৈও গ'লোঁ প্ৰিয়ংকাহঁতৰ ঘৰলৈ গ'লোঁ আজি এইটো কাৰণে বেছি ভাল লাগিছে আজিৰ দিনটোতে যে মই আমাৰ ঘৰখনলৈও যাব পাৰিলোঁ প্ৰিয়ংকাহঁতৰ ঘৰখনলৈও যাব পাৰিলোঁ খালি নেনাবাহঁতৰ ঘৰখনলৈ যোৱা নহ'ল কাৰণ তেহেঁতৰ ঘৰখন বহুত মানে এতিয়া তিনিচুকীয়াতকৈ দূৰত হয় সেইটো কাৰণে যাব নোৱাৰিলোঁ মাজতে আমি যাম বুলি কথা পাতিও থৈছোঁ বাৰু সেয়াই আৰু ঘৰখনত চবেই বিচাৰে নিজৰ ছোৱালীজনী আহক বুলি ঘৰখনলৈ তাহাঁতৰ ঘৰখনত প্ৰিয়ংকা মাক অকলশৰীয়া দেউতাক নাই বুলি আপোনালোকেতো জানেই আৰু আমাৰ ঘৰখনতো আমাৰ মা নাই বুলি আপোনালোকে জানে পাপা অকলশৰীয়া তথাপিও দাদা বৌ আছে কিন্তু হ'লেও আৰু ঘৰখনত ছোৱালীজনীক বিচাৰে আজিৰ দিনটোত আৰু আজিৰ দিনটোতে যে আমি যাব পাৰিলোঁ নিজৰ ঘৰখনলৈ খালি নেনাবালৈ যোৱা নহ'ল তাইৰ মনটো অলপমান বেয়া লাগিছে বাৰু গম পাইছোঁ চবৰে লাগিব বেয়া সেয়াই আৰু তাইকহে অকণমান মানে সেইটো হেৰি কৰিব নোৱাৰিলোঁ আমি বাকী তাই বাৰু মনটো বুজি পাইছে সেইখিনি আমাৰ দুজনী কথা আমাৰ গৃহলৈ যে গৈ তাই বহুত সুখী সেইটো আমিও বুজি পাইছোঁ সেয়াই আৰু বাকী ছোৱালীবিলাকক এটা কথাই কওঁ নিজৰ মানুহজনৰ ঘৰত দিয়া বাদেও সময়কণ দিলা আৰু নিজৰ ঘৰখনলৈও যাবা তেতিয়া সঁচাকৈ বহুত বেছি ভাল লাগে নিজৰ মানুহজনৰ ঘৰতো দিবা সময় বাকী নিজৰ ঘৰখনতো দিব লাগে আজিৰ দিনটোতে যাব লাগে তেতিয়া বেছি ভাল লাগে সঁচাকৈ কৈছোঁ বিহু পিছতো লাগিলে দূৰ হোৱাখিনি বাৰু যাব নোৱাৰে বাৰু সম্ভৱ নহয় কিন্তু ওচৰত থাকিলে মানে আজিৰ দিনটোতে যদি যোৱা সঁচাকৈ বহুত বেছি ভাল লাগে ঘৰখনৰ মানুহো ভাল লাগে দেখি কিনে মুখখন দেখিলে মানে মুখত হাঁহি এটাই ওলাই যায় আৰু বেছি ভিডিঅ'টো দীঘলীয়াও নকৰোঁ ইমানখিনিতে শেষ কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব নাপাহৰিব পুনৰ এবাৰ কৈও দিছোঁ ৰঙালী বিহু শুভেচ্ছা থাকিল আৰু সকলোৱে জীৱনলৈ ঘৰখনলৈ একদম সুখ শান্তি কঢ়িয়াই আনে এই নৱবৰ্ষ গোটেই বছৰটো বাকী কি ক'ম বেছিকৈ মই এইবিলাক দীঘলীয়াকৈ ক'বও নাজানো সেয়াই আৰু ভালে কুশলে আপোনালোক সকলোৱে থাকক আমিও ভালে কুশলে থাকোঁ সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সেয়াই বাকী আপোনালোকে কেনেকুৱা পালে মোৰ ভিডিঅ'টো ক'ব আজিলৈ ইমানেই থাকিল বাই বাই